সেই ল'ৰাটো দোকান বন্ধ কৰি এনে ৰাতিপুৱাই যাই এনে দিনটা দোকান কৰিছে, আবেলি একজন এৰে মানুহ লগতে বজাৰ কৰিছে, বজাৰ কৰি ঘৰত আহিবা খোজোতে বোলে মাৰি দিছে। মোৰ ল'ৰাটোক যেনেকে মাৰিছে সেনেকে সেই শাস্তিটো যাই মাৰিছে তাকো দিব লাগে। তাৰ এটা ছোৱালী আছে, মই ছোৱালীটোক মই কেনেকে ৰাখিম, ছোৱালীটো মাইৰা হৈ গেল, ঘনীয়েকটা কেনেকে চাকব, এটা ছোৱালীৰ মায়েক, তাৰ ব্যৱস্থা মোৰ কেইটা কৰি দিব লাগে আপোনালোকে। তাৰপিছত মোৰ ল'ৰাৰ শাস্তি, মোৰ ল'ৰাক যেনেকে শাস্তি দি মাৰছে সেই শাস্তিখিনি দিব লাগে, সেইটা বিচাৰ আপোনালোকে কৰি দিব লাগে। মই একবাৰ ক'ব নাজানো। ল'ৰাজন কহিনুৰ ইছলাম, ঘৰ বামুণপাৰা, এতিয়া বামুণপাৰাই কয়, ফলেপাৰা বামুণপাৰা কয়। বজাত মানে খবিৰুল ইছলামৰ নামৰ ল'ৰা এটা মাটিয়াৰ পৰা দোকান বন্ধ কৰি সেই ঘৰমুখে আহি থকা অৱস্থাত মানে বাকাইতাৰীৰে ল'ৰা এটা, আমি নাম শুনিছোঁ, তেখেতৰ নামটো ঋতু দাস বুলি আমি এনে চবেই মুখে মুখে সেইটো কথা আমি শুনা পাইছোঁ। তেখেতে মানে ডাইৰেক্ট আহি মানে চুৰি মাৰি দিছে। এতিয়া আমি ধৰ অকণমান পিছতে আমি গম পালোঁ, আধা ঘণ্টা পিছত বোলে এনে কথা, খবিৰুলক আৰকে মানে ডাইৰেক্ট চুৰি দি এটেক কৰিছে। তাৰপাছত আমাৰ গাঁৱৰ পৰা বহুত মানুহ গ'ল, তাত মাটিয়াত গৈ মানে হুলস্থুল লাগিল। তাৰপিছত আমি তাক মাটিয়াৰ পৰা ডাইৰেক্ট মেডিকেল লৈ গ'লোঁ। মাটিয়া মেডিকেলত ডক্টৰে কৈছে কি নাই ইয়াতে নহ'ব, আপোনালোকে গোৱালপাৰা লৈ যাওক। ঠিক আমি গোৱালপাৰা যাই নাপাৰ আগতে মানে ফৰেষ্ট গেটৰ সেইখিনিতে সি ডাইৰেক্ট ডেথ হ'ল। তেতিয়া আমি আৰু ডাইৰেক্ট মানে চলচত তাক এডমিশ্যন কৰালোঁ। এডমিশ্যন কৰাৰ পাছত চলচত ডাইৰেক্ট ডেথ বুলি ঘোষণা কৰিল। তাৰপিছত আমি তাক মেডিকেলত লৈ গ'লোঁ, চিভিল হস্পিটেলত, তাতে আই চি ইউত ৰখা হৈছে। এতিয়া আমি এটাই বিচাৰোঁ, মানে চৰকাৰৰ ওচৰত আমাৰ এটাই আপত্তি, চৰকাৰে আমাক উচিত বিচাৰৰ তদন্ত আমাক দিব লাগিব। কাৰণ কি কাৰণত ল'ৰাজনক মানে ডাইৰেক্ট হত্যা কৰিল, মানে সেইটোৱে আমাৰ চৰকাৰৰ ওচৰত মানে এটা অনুৰোধ থাকিল। মানে চৰকাৰে আমাক এইটো মানে ডাইৰেক্ট ল'ৰাটোৰ ওপৰত মানে আমাক যেন এটা মানে ন্যায় পাব লাগে, সেইটো কাৰণে আমি চৰকাৰৰ ওপৰত মানে অনুৰোধ জনাইছোঁ। শাস্তি দিব লাগে, যাতে ফাঁচি দিয়ে। হয়তো তাক ফাঁচি দিব লাগিব, আৰু উচিত তদন্ত আমাক লাগিব, আমি সেইটোৱে জানো। তদন্ত নহ'লেকে কিন্তু আমি সোধাই নিদিম। থানাতে এজাহাৰ মাটিয়া থানাত। অঁ, তাৰমানে এতিয়া সন্ধিয়া 6:30 পৌনে 7টামান বজাতে দোকানটো সি মানে বন্ধ কৰি ঘৰলৈ বজাৰ কৰি আহি থকা অৱস্থাতে মাৰিছে। মানে মাটিয়াৰ ঠিক মীনা কেবিনৰ ওচৰতে মানে ৰাইট চাইডেদি য'ত মানে ব্ৰইলাৰ থলাৰবিলাক মানে কাটে, মানে সেইখিনি জেগাতে ঘটনাটো হৈছে আৰু কি মানে তাতে। তাৰ অকণমান পিছতে আমি শুনা পাইছোঁ বোলে এনে কথা খবিৰুল ইছলামক ডাইৰেক্ট হত্যা কৰি দিছে। তাৰপিছতে আমাৰ গাঁৱৰ মানুহবিলাক গ'ল আৰু কি। এতিয়া আমি মানে চৰকাৰৰ ওচৰত এটাই অনুৰোধ, আমাক এটা উচিত তদন্ত মানে কৰি দিব লাগে আৰু কি। খবিৰুলৰ দেউতাকৰ নাম আজিত আলী আছিল। তেখেতৰ এজন তাত মানে দুই ভাইয়ে আছিল আৰু মানে খবিৰুল ইছলাম আৰু কহিনুৰ ইছলাম দুই